মই ঠিক গীতাশ্ৰী বাইদেউৰ বিৰুদ্ধে অভিযোগ আনিছোঁ বুলি নহয়, তেখেতৰ সম্পৰ্কত দুটামান সঁচা কথা মই সামাজিক মাধ্যমত কৈছোঁ। কাৰণ যোৱা কালিৰ পৰা দেখিছোঁ যে তেখেতৰ বিষয়টো লৈ যথেষ্ট বাদ বিবাদ হৈছে। গীতাশ্ৰী বাইদেউ মোৰ বাইদেউৰ লগত পঢ়িছিল, মই বৰ সৰুৰ পৰাই তেখেতক পাইছোঁ, মেট্ৰিক পাছ কৰাৰ পৰাই তেখেতক লগ পাইছোঁ। বাইদেউ পঢ়াত অত্যন্ত চিৰিয়াছ তেওঁক দেখিছোঁ, কিন্তু কথা হ'ল যে তেখেতৰ যি বি বৰুৱা কলেজৰ অধ্যাপক হিচাপে দিয়া ইণ্টাৰভিউৰ সময়ত তেখেত ডক্টৰেট ডিগ্ৰী লোৱা নাছিলে, তেখেতৰ MPhil নাছিলে, PhD নাছিলে। দ্বিতীয়তে তেখেতৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল দ্বিতীয় বিভাগৰ, যিকেইটা বিষয় যিকোনো মহাবিদ্যালয়ত সাক্ষাৎকাৰত মূল্যায়নৰ সময়ত গুৰুত্ব সহকাৰে লোৱা হয়, আৰু সেইকেইটা বিষয়ত নম্বৰসমূহ সাক্ষাৎকাৰত যথেষ্ট গুৰুত্বপূৰ্ণ। দ্বিতীয়তে অখিল গগৈ ডাঙৰীয়াই যোৱাকালি কোৱা শুনিছোঁ যে গীতাশ্ৰী বাইদেউ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকৰ গ'ল্ড মেডেলিষ্ট। এইটো গোকাত মিছা কথা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে গ'ল্ড মেডেল দিয়া প্ৰক্ৰিয়াটো 2021 চনৰ বৰ্ষৰ পৰা আৰম্ভ কৰিছে, আৰু 23 চনৰ কনভকেশ্যনত প্ৰথমবাৰৰ কাৰণে দিছে। এতিয়াও ডিব্ৰুগড় বিশ্ববিদ্যালয়ে 44জন মেধা ছাত্ৰ ছাত্ৰীক প্ৰত্যেক বছৰে গ'ল্ড মেডেল দিয়ে, কনভকেশ্যনত দিয়ে, আৰু গ্ৰেজুৱেশ্যনৰো গোটেইকেইটা ষ্ট্ৰীমৰ ছায়েন্স, আৰ্টছ, কমাৰ্চ বেষ্ট ষ্টুডেণ্টজনক গ'ল্ড মেডেল দিয়ে। কিন্তু বাইদেউ যিহেতু মোৰ যিমান দূৰ মনত আছে 92, 91ৰ ষ্টুডেণ্ট আছিলে গ্ৰেজুৱেশ্যনৰ, গতিকে বাইদেউৰ দিনত কোনো গ'ল্ড মেডেলৰ কথা নাছিলে। গতিকে অখিল গগৈ ডাঙৰীয়াই ভুল কথাৰে ৰাইজক বিভ্ৰান্ত কৰা দেখি মই প্ৰকৃত তথ্যখিনি ফেচবুকৰ জৰিয়তে অৱগত কৰিছোঁ, আৰু এইটো লৈ মই বেছি বিতৰ্ক হোৱাটো বিচৰা নাই। তদন্ত যিহেতু হ'বলৈ গৈছে, তদন্ত হওক, তদন্তত ওলাই পৰিব। কিন্তু কোনো এনেকুৱা নহয় যে এটা স্পৰ্শ কৰিব নোৱাৰা মেধা শক্তিৰ গৰাকী আৰু তেওঁৰ বিষয়ে কোনো আলোচনা নহ'ব, এনেকুৱা কোনো ধৰণৰ কথা হ'ব নোৱাৰে। যিকোনো বিষয়ত অভিযোগ আহিব পাৰে, অভিযোগ আলোচনা হ'ব।